ৰাতিপুৱাৰ পৰা মই আজি একো খোৱা নাছিলোঁ, অকল পানী খাই আছিলোঁ। কাৰণ আজি টিচাৰ্ছ ডে, ছাৰে মাতিছিলে ছাৰৰ তাত দবাই খাম বুলি, ডগৰাই। মই মাকো কৈছিলোঁ যে মা আজি ৰাতি ভাত নাখাওঁ, মই একদম নবনাবা দেই, মই কৈ দিলোঁ কিন্তু মই ভাত নাখাওঁৱেই, কাৰণ মই ছাৰৰ তাত খাম। কাৰণ মোৰ লগৰবিলাকৰ টিউশ্যন বেলেগ বেলেগ জেগাত আছে, চবৰ টিউশ্যন ছাৰে মানে পোলাও, বিৰিয়ানী এইবিলাকৰ ব্যৱস্থা কৰিছে। তাৰপিছত আমাৰ ছাৰেওতো এটলিষ্ট কৰিছে চাগে ন, হা মাংস ভাত হ'লেওতো কৰিছে, আশাটো থাকে ন, হা। এতিয়া ছাৰৰ তাত আহিলোঁ, ছাৰে এটা চিংৰা আৰু এগিলাচ পানী দিছে। এতিয়া মোক যেতিয়া ৰাতি ভোক লাগিব মই কি কৰিম? এতিয়া যদি মই মাক কমা ভাত বনাবা, মই খাম, পিঠি ফাল দিব মোৰ মায়ে, পিঠি ফাল দিব। ছাৰ আপোনাক কিন্তু মই বদলা ল'ম। আশা কৰাৰ পিছত যেতিয়া নিৰাশ হয় নহয় মানুহ, কিমান দুখ হয় এইটো আপোনাক মই এই মাহৰ ফিজত মই আপোনাক কৈ আছোঁ। আপুনি 500 টকা ফিজ লয় না ছাৰ, আপোনাক মই এবাৰ 200 টকা ফিজ দি কিনে 300 টকা নিদিয়াকৈ টিউশ্যন এৰি দিম, তেতিয়া আপুনি গম পাব আশা কৰি নিৰাশ হ'লে কিমান দুখ লাগে, বুজিলে ছাৰ?